Hello guys, welcome to my new channel. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ নিশ্চয় ভাল। আৰু মই আজি গৈ আছো কলৈকে। সো দেখাই আছো ফ্ৰেন্ডছ। চাই থাকিব আগলৈকে শেষলৈকে। সো এতিয়া আমি গৈ আছো। ইয়াৰ ৰাস্তাবোৰ চালে চাগে আপোনালোকে গমেই পাব ক'ত গৈ আছো। জংগল পুৰা চাৰিও সাইড জংগল সো এনেকৈ আমি ট্ৰেভেলিং কৰি আছো ফ্ৰেন্ডছ আৰু এনেকৈ গৈ দেখাইছো ফ্ৰেন্ডছ আৰু এতিয়া দেখি থাকিব আপোনালোকে গৈ থকা ভিডিঅ'ই বনাইছো মই সো ভিউজবোৰ খুব ধুনীয়া মানে সঁচাকৈ ভাল লগা আৰু ভিউজবোৰ মানে কি কম আৰু ক'বলৈ একোৱে নাই তাৰমানে সো এনেকৈ ভিউজবোৰ চাই গৈ আছো আৰু মোৰ কেমেৰা পুৰা অন আৰু এনেকৈ ভিডিঅ'টি বনাই গৈ আছো ফ্ৰেন্ডছ আৰু ক'ত গৈ আছো চাগে এৰিয়াটো ভিউজটো চাই আপোনালোকে নিশ্চয় গম পাইছে ফ্ৰেন্ডছ আৰু এয়া ঝৰ্ণা এইটো হৈছে আমি গৈ আছো অৰুণাচলৰ এয়া ৰাস্তাৰে ভাবিছো নামি পেলাই ফটো সেলফি ভিডিঅ' অকমান বনাই লওঁ সো গাড়ীৰ পৰা নামি পেলাই এনেকৈ ফটো তুলিছো আমি সো এনেকৈ ঝৰ্ণা চাবলৈ খুব ভাল লাগে ন ফ্ৰেন্ডছ আৰু এনেকৈ ঝৰ্ণা এনেকুৱা লাগিছে গৈ পেলাই তাত মানে গা ধুই লওঁ কিন্তু কেনেকৈ নহ'ব ফ্ৰেন্ডছ আমি এতিয়া ৰাস্তাৰ ওচৰৰেহে মানে উঠাইছো তাৰ ওচৰত যাবলৈ প্ৰভিজনটো নাই সো এইকাৰণে ভাবিলো এতিয়া আমি গৈ থাকোঁ কাৰণ সেইপিনে আকৌ লেট হৈ যাব ন ফ্ৰেন্ডছ সো এতিয়া আকৌ গাড়ীত উঠি লৈছোঁ সো গাড়ীলৈ গৈ আছোঁ এতিয়া আৰু ভিউজবোৰ চাই আৰু নিজক সেলফি উঠাই গৈ আছোঁ আৰু ফ্ৰেন্ডছ আৰু এতিয়া ভাবিলোঁ অকণমান কি খাম খাওঁ লাগি গৈছে আৰু সো ভাবিলোঁ অকণমান চানাকে খাই যাওঁ আৰু ন আৰু ভিউজবোৰ চাই গৈ আছোঁ আৰু ইয়াতে এতিয়া জাষ্ট আৰু যোৱা মানে ভিডিঅ'বোৰে আৰু মানে ন আৰু কি উঠাম ৰাস্তাৰ মানে ইপাৰ সিপাৰ জংগলে আৰু জংগল সেয়া চাব পাব আৰু ভিউজবোৰ খুব ধুনীয়া আৰু ফটোবোৰ মানে তুলিলে খুব ধুনীয়া ভিউজ মানে ভাল লাগে আৰু ন ফ্ৰেন্ডছ এনেকৈ গৈ আমি এতিয়া ভাবিলোঁ খুব মানে ভোক লাগি গৈছে সো আমি এঠাইত মানে নামি ৰেষ্টুৰেণ্ট চাইছোঁ আৰু ৰেষ্টুৰেণ্ট তেনেকুৱা মানে ইয়াতে ৰেষ্টুৰেণ্ট তেনেকুৱা নহয় আৰু সো মানে ইয়াত গোটেইখিনি মানে খাবলৈ পোৱা যায় আৰু আমাৰ এই কণমানি মাইনাজনী ইহঁতৰে মানে খোৱা ঠাইত মানে আমি দোকান হৈ ইয়াত নামি গৈছোঁ আৰু মই লৈছোঁ লাঞ্চৰ টাইম ভাবিলোঁ ভাতখিনি খোৱা ভাল হ'ব সো ভেজ লৈছোঁ কাৰণ য'ত ত'ত মই মাছ মাংস মানে খোৱা মানে ভাল নাপাওঁ সো এনেকৈ ভেজ খাইছোঁ আৰু বাকীবোৰে বেলেগ খাইছে সো মই নিজকে মানে দেখাই আছোঁ আৰু ফ্ৰেন্ডছ আৰু এয়া ইহঁতে লৈছে এইটো মানে নুডলছ টাইপ আৰু এইটো লৈছে অৰুণাচলত বনাই আৰু সো এইবিলাক মই খাই ভাল নাপাওঁ বেছি দেখিব হয়নে ফ্ৰেন্ডছ এতিয়া আমি মানে গৈ আছোঁ সো গৈ থাকিলে মানে মনষ্ট্ৰে ইয়াতে মানে এইটো কয় আৰু সো মনষ্ট্ৰেবিলাক মানে ইয়াতে দেখিছোঁ কোনখন মানে ভাল হ'ব সো আৰু এইটো এটা ঠাই সো আমি ইয়াতে এবাৰ নামি লৈছোঁ আৰু ইয়াতে আৰু এইটো এটা ভিউজ খুব ধুনীয়া ভিউজ আৰু ইয়াতে সকলো মানুহ আহি এই অকণমান ব্ৰিজখনত উঠি ভিডিঅ' ৰিলছ মানে বনায় আৰু সেলফি উঠাই সো ভাবিলোঁ আমিও অকণমান নামি আৰু খুব মানে
ব্ৰিজখন জানেনে একদম মানে ইয়া জাষ্ট নৰ্মেলি ৰাখিছে আৰু এনেকৈ হিলি থাকে আৰু ব্ৰিজখন খুব ভয় লাগিছে মই দূৰত গৈ আকৌ দৌৰিছোঁ আৰু এনেকৈ পানীবোৰ আহি থাকে ইয়া চব খুব ভাল লাগে পানী এনেকৈ ধৰি পেলাই আৰু এতিয়া আমি গৈ আছোঁ ফ্ৰেণ্ডছ চ' এতিয়া আমি মানে থকা ঠাই মনষ্ট্ৰে চ' দেখাই আছোঁ ফ্ৰেণ্ডছ আমি এতিয়া পামহি আৰু ইভিনিং হৈ গৈ আছে চ' জলদি পাই গ'লে ভাল হয়নে ফ্ৰেণ্ডছ এতিয়া আমি এয়া পাই গ'লোহি ফ্ৰেণ্ডছ এইটো এটা হোটেল চ' হোটেলত কাৰণ কিয় মনষ্ট্ৰেটো যাব লগা হ'লে বহুত দূৰ চ' বহুত ৰাতি হ'লে মানে বেয়া মানে কি আৰু বেছি ৰাতি যোৱা ভাল নহয় চ' এইকাৰণে আমি এইটো হোটেল লৈ ল'লোঁ ফ্ৰেণ্ডছ আৰু এইটো হোটেলৰ ৰুমবোৰ খুব ধুনীয়া প্লেচ হোটেলটো খুব ভাল লগা এনেকুৱা বাহিৰৰ পৰা এইবিলাক ভিউজবোৰ আৰু এনেকৈ লাইটিঙেৰে সজাইছে এনেকৈ মই বহিছোঁ ইয়াতে চব ভাল লাগিছেনে একুৱাৰিয়াম আৰু এনেকৈ আমি যে ইয়াতেই ৰেষ্ট লৈ আকৌ কাইলৈ ওলাই যাম ফ্ৰেণ্ডছ কাৰণ আমি ফুৰিবলৈহে আহিছোঁ চ' কাইলৈ ওলাই যাম আৰু সোনকালে খাই মেলি শুই থাকিম ফ্ৰেণ্ডছ চ' এতিয়া আমি খানা খাই শুই থাকিম কাইলৈ ওলাই যাম ফ্ৰেণ্ডছ বাই